सरकार व्यर्थ कारण 2023 सनत আজি जो एलेकात उच्छेद हो आसे उच्छेद स्थान 2023 सनत उच्छेद होइसिले किन्तु विगत 2 बছৰৰ ভিতৰত হাজাৰ হাজাৰ ভূমিহীন লোকসকলক চৰকাৰে সংস্থাপন দিব পৰা নাই যাৰ ফলত এই মানুহখিনিক ভূমিহীন মানুহখিনি আকৌ সেই উচ্চস্থলীত তেওঁলোকে ঘৰ বান্ধিবলৈ আকৌ বাধ্য হ'ব লগা হৈছে কিন্তু আমি ভাবো এই ক্ষেত্ৰত চৰকাৰ সম্পূৰ্ণভাৱে ব্যৰ্থ চৰকাৰে মানুহখিনিক কোনো ধৰণৰ সংস্থাপন দিব পৰা নাছিল যাৰ ফলত পুনৰ আকৌ উচ্ছেদ কৰিব লগা হ'ল তাৰ পিছত আপোনালোকে সুধিছে টকা সংগ্ৰহৰ প্ৰশ্ন এটো আমাতকৈ আপোনালোকে বেছি জানে আজি উচ্চস্থলীত গৈ আপোনালোকে নিৰীক্ষণ কৰিছে আমি বহুতবাৰ এই ক্ষেত্ৰত প্ৰতিবাদ সাব্যস্ত কৰিছো মানুহৰ লগত আমি মত বিনিময় কৰিছো আমি বহুতবাৰ এই ক্ষেত্ৰত বিৰোধিতা কৰিছো কিন্তু এছাম ব্যক্তিসকলে যি ব্যক্তিৰ আপোনালোকে নাম লৈছে গিয়াসুদ্দিনৰ নেতৃত্বত এছাম ব্যক্তিসকলে এই চৰ অঞ্চলৰ সাধাৰণ অশিক্ষিত মানুহৰ পৰা বিঘা পিছে প্ৰায় ৩০০০ টকা সংগ্ৰহ কৰাত আমি শোণিতপুৰ জিলা আয়ুক্ত ডাঙৰীয়াক আমি লিখিতভাৱে মৌখিকভাৱে অৱগত কৰিছোঁ তাৰ লগতে জিলা প্ৰশাসনৰ লগত আমি আলাপ আলোচনা কৰিছোঁ কিন্তু জিলা প্ৰশাসনে এই ক্ষেত্ৰত কোনো ধৰণৰ গুৰুত্ব আৰোপ কৰা নাই যাৰ ফলত প্ৰায় ৫০ৰ পৰা ৬০ লাখ টকা এই চৰ অঞ্চলৰ পৰা এই দুষ্ট চক্ৰই সংগ্ৰহ কৰি লৈ গ'ল ইয়াৰ দায়ী কেৱল এই চৰ অঞ্চলৰ বা এই দুষ্ট চক্ৰই নহয় ইয়াৰ দায়ী বিভাগৰ কৰ্তৃপক্ষ হ'ব লাগিব কাৰণ আমি পূৰ্বৰ পৰাই আমি বিভাগৰ চৰকাৰৰ মানুহখিনিক আমি অৱগত কৰিছোঁ যে আপোনালোকে উচ্ছেদ কৰাৰ আগমুহূৰ্তত এই মানুহখিনিৰ ওচৰত গৈ আপোনালোকে এৱাৰনেছ প্ৰগ্ৰাম পাতক বা আপোনালোকে সচেতন হিচাপে এটা সভা পাতক যাতে কোনো পৰ্যায় এই চৰ অঞ্চলৰ মানুহখিনিক কোনো ধৰণৰ ভুল পৰিচালনাত যাব নালাগে কিন্তু চৰকাৰৰ কোনো বিষয়াই এই ক্ষেত্ৰত কোনো ধৰণৰ সজাগতা সৃষ্টি কৰিব পৰা নাই যাৰ ফলত এই দুষ্ট চক্ৰই আকৌ এই টকা সংগ্ৰহ কৰি লৈ গ'ল গতিকে আমি সংখ্যালঘু সংগ্ৰাম পৰিষদে আমি এজাহাৰ দাখিল কৰা নাই অহা কাইলৈ হয় ২-১ দিনৰ ভিতৰত এই বৃহত্তৰ চৰ অঞ্চলৰ ৰাইজৰ এই খাতিৰত আমি সংখ্যালঘু সংগ্ৰাম পৰিষদে শোণিতপুৰ জিলা আৰক্ষী অধীক্ষকৰ ওচৰত গৈ আমি এজাহাৰ দাখিল কৰিম তাৰ আগতে আমি হয়তো কাইলৈ এই চৰ অঞ্চলৰ মানুহ একগোট হৈ এই দুষ্ট চক্ৰৰ বিৰুদ্ধে এক প্ৰতিবাদ সাব্যস্ত কৰিব আৰু অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক দৃষ্টি আকৰ্ষণ কৰিব সঁচা অৰ্থত আমি দেখিছোঁ যিজন ব্যক্তিৰ নাম আপোনালোকে লৈছে গিয়াসুদ্দিন তেখেতৰ লগত বহুত আপোনাৰ মন্ত্ৰী বিধায়ক বা শাসক দলৰ মন্ত্ৰী বিধায়ক বিভিন্ন ধৰণৰ প্ৰশাসনৰ মানুহ জড়িত আছে সঁচা অৰ্থত যদি আজি মন্ত্ৰী আৰু বিধায়ক এই টকা সংগ্ৰহ কৰাৰ ক্ষেত্ৰত জড়িত আছিল তেনেহ'লে আজি এই সাধাৰণ মানুহৰ ঘৰ বাৰী কিয় উচ্ছেদ কৰিব লগা হ'ল আপোনালোকে জানে যি চৰসমূহৰ মানুহে টকা তেওঁলোকক আদায় দিয়া নাই আজি সেই চৰ অঞ্চলৰ মানুহখিনি তেওঁলোকে ঘৰ দুৱাৰ নিজে নিজে ভাঙি লৈ আহিছে তেওঁলোকৰ বিভিন্ন ধৰণৰ সামগ্ৰী আজি তেওঁলোকে উঠাই লৈ আহিব পাৰিছে কিন্তু যিসকলে আজি বিঘা পিছে ৩০০০কৈ টকা তেওঁলোকক আদায় দিছে সেই মানুহখিনিয়ে কোনো ধৰণৰ সামগ্ৰী তেওঁলোকৰ ঘৰ বাৰী বিভিন্ন ধৰণৰ বস্তু আজি তেওঁলোকে আনিবলৈ সক্ষম হোৱা নাই কাৰণ সেই মানুহজনে সম্পূৰ্ণভাৱে আশ্বাস প্ৰদান কৰিছিল আৰু বিশ্বাসত ৰাখিছিল যে তোমালোকে ঘৰ বাৰী ভাঙিব নালাগে এটা ঘৰ যদি ভাঙি দিয়ে তোমালোকক দুটা ঘৰ বনাই দিম এনেকুৱা প্ৰতিশ্ৰুতি প্ৰদান কৰাৰ পিছত আজি জিলা প্ৰশাসনে যেতিয়া ঘৰ বাৰী ভাঙি দিছে তেওঁলোকৰ জীৱন তেওঁলোকৰ নিৰাপত্তা তেওঁলোকৰ অৱস্থা আজি নাইকিয়া হ'ব ধৰিছে গতিকে এই কথাখিনি আমি সংখ্যালঘু সংগ্ৰাম পৰিষদৰ সজাতি দলে আজি এই অঞ্চলত গৈ পেলাই এই ওচৰীয়া অঞ্চলত গৈ পেলাই আমি সমগ্ৰ কাহিনী আজি সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি দৃষ্টি আকৰ্ষণ কৰিছোঁ আৰু শোণিতপুৰ জিলা আৰক্ষী প্ৰশাসনক আমি দৃষ্টি আকৰ্ষণ কৰিছোঁ অনাগতৰ দিনত যদি আৰক্ষীয়ে নিজাববীয়াকৈ গোচৰ ৰুজু কৰি তেওঁলোকৰ বিৰুদ্ধে যদি একশ্যন নলয় নিশ্চয় এই চৰ অঞ্চলৰ মানুহ সচেতন হৈ এই তেওঁলোকৰ বিৰুদ্ধে গণতান্ত্ৰিকভাৱে আইনী ব্যৱস্থা কৰাৰ লগতে গণতান্ত্ৰিকভাৱে প্ৰতিবাদ কৰিবলৈ সাব্যস্ত ল'ব অশিক্ষিত সাধাৰণ জনতা তেওঁলোকে একোৱে বুজি নাপায় তেওঁলোকক যেতিয়া মাতি আনিব যে তোমালোকৰ কাগজ পাতি কোনো দৰকাৰ নাই এই যিজন ব্যক্তিৰ নাম আপোনালোকে লৈছে মই এই অজ্ঞ ব্যক্তিজনৰ নাম মই মোৰ মুখেদি নকওঁ কাৰণ যদি কোনোবা যদি MLA মন্ত্ৰীৰ লগত তাৰ ভাল ফটো লৈছে ফটোবোৰ আপোনালোকক দিম কিন্তু আমি এনে অজ্ঞ মানুহৰ কথা আমি মুখত লৈ পেলাই আমি সমাজক লজ্জানত নকৰোঁ আমি এটা কথাই কৈ আছোঁ এই ব্যক্তিজনে পূৰ্বৰ পৰা বিভিন্ন চৰাঞ্চলৰ নামত তেখেতে আপোনাৰ চাম পিছে 10,000 20,000 30,000 টকাকৈ বিক্ৰী কৰিছিল আৰু আজিৰ তাৰিখত তেখেতে সেই টকা বিক্ৰী কৰা টকাটো খালেই এতিয়া মানুহখিনি কৈ আছে উচ্ছেদ নহ'ব 2-4-5 হাজাৰ টকাকৈ মানুহখিনিৰ পৰা সংগ্ৰহ কৰিছে আৰু তেখেতে বহি আছে ইমান ডাঙৰ AC ৰুমত
নামত আৰু তেখেতৰ চৰ্চ আছে আপোনাৰ এজনৰ নাম আউৱাল হুছেইন এজনৰ নাম আমিৰ হুছেইন বিভিন্ন কেইজনক এটা টীম বনাই এটা আছিলে মুছা মই নাম ভালকৈ নাজানো মোক কৈ দিয়া কাৰণে মই গম পাইছোঁ এই ব্যক্তিসকলক দি পেলাই তেওঁলোকে গোটেই চৰাঞ্চলৰ পৰা আপোনাৰ তেওঁলোকে মনাই টকা সংগ্ৰহ কৰি পেলাই কুলাৰ পলিথিনত ভৰি মনাত টাঙি পাচলিৰ দৰে তেওঁলোকে লৈ গৈছে গতিকে এই সংখ্যালঘু জনসাধাৰণক বিপদে পৰিচালিত কৰিবলৈ এই বিজেপিৰ সংখ্যালঘু নেতাকেইটাক তেওঁলোকক যদি 24 ঘণ্টাত কাৰায়ত্ব নকৰে তেনেহ'লে আমি প্ৰতিবাদ কৰিম কাৰণ উচ্ছেদ কৰক অসম চৰকাৰ আমাৰ ক'বলগীয়া নাই কিন্তু উচ্ছেদক পূৰ্বৰ দৰে তেওঁলোকে বিপদে পৰিচালিত কৰাৰ ষড়যন্ত্ৰ কৰা এই কুখ্যাত বিজেপিৰ দালালকেইটাক আমি তেওঁলোকক গ্ৰেপ্তাৰ কৰিবলৈ সংখ্যালঘু সংগ্ৰাম পৰিষদৰ তৰফৰ পৰা আমি আহ্বান জনালোঁ লগতে আপোনাক এই চেনেলৰ জৰিয়তে আপোনালোকৰ চেনেলৰ জৰিয়তে কৈছোঁ আমি 24 ঘণ্টাৰ ভিতৰত এইকেইটা লোকৰ বিৰুদ্ধে আমি এজাহাৰ পত্ৰ ৰাখিম